শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। মোৰ পৰম শ্ৰদ্ধাৰ আজিৰ এই মুকলি অধিৱেশনৰ সভাপতি প্ৰভু শালদহ এই গাঁৱত আজি অনুষ্ঠিত হোৱা এই অনুষ্ঠানলৈ বিভিন্ন সত্ৰৰ পৰা আহি উপস্থিত হোৱা শ্ৰদ্ধেয় বাপসকল আইসকল আৰু যুৱক যুৱতীসকল, আপোনালোক আটাইলৈকে মোৰ সেৱা যাচিলোঁ। মই 1 মিনিটমান লাগিব আৰু মই এটা কানেকশ্যন কৰোঁ। মোৰ দিয়া প্ৰতিটো ভাষণ অসমৰ বাহিৰৰ ভাৰতৰো বাহিৰৰ যিকোনো কেইজনমান মানুহক মই শুনাওঁ, তাৰমানে মোবাইলৰ দ্বাৰাই। এতিয়াও মই শুনাম, তেওঁলোকক মই গোট খাবলৈ কৈছোঁ। আজি শুনাম আহমেদাবাদত থকা আহমেদাবাদ গুজৰাটৰ তাৰে হয়, মই আৰম্ভ কৰিছোঁ। বজালী আধ্যাত্মিক গীতা সত্ৰ ইয়াৰ 4ৰ্থ বাৰ্ষিক মহোৎসৱ। মই এই নামটোতে বহুত আকৰ্ষিত হৈছোঁ, আধ্যাত্মিক আৰু গীতা সত্ৰ। আধ্যাত্মিক শব্দটোৱে বহু অৰ্থ প্ৰকাশ কৰে। আধ্যাত্মিক শব্দটো আহিলেই যেতিয়া আধ্যাত্মিকতা কি বস্তু, কিয় দৰকাৰ, মই এই বিষয়ে প্ৰথমেই দুআষাৰ কৈছোঁ। পিছত আধ্যাত্মিক শব্দটো নাহিবও পাৰে মনলৈ। ভগৱান শ্ৰীকৃষ্ণই এই গীতাত অধ্যাত্ম বিদ্যা আদি বিদ্যানানাম বুলি কৈছে। যিমানবিলাক বিদ্যা আছে, আমি শিকিবলগীয়া বিদ্যা, এই সকলো বিদ্যাতকৈ অধ্যাত্ম বিদ্যা সবতকৈ শ্ৰেষ্ঠ বিদ্যা বুলি কৈছে কৃষ্ণই। পিছে এই আধ্যাত্মিকতা বিষয়টো আমাৰ ভাৰতবৰ্ষ আৰু বিদেশত অলপ বেলেগ বেলেগ ধৰণে চৰ্চা কৰা হয়। আমি প্ৰথমেই মই এটা অভিজ্ঞতাৰ কথা কওঁ, এই আধ্যাত্মিকতাৰ লগত জড়িত। আপোনালোকে দেখিছে যে আজিৰ বিজ্ঞান তথ্য প্ৰযুক্তিবিদ্যাই আমাৰ সমাজখনক কোনপিনে লৈ গৈছে। ভোগবাদী হৈ পৰিছে আমাৰ সমাজখন। কেৱল ভোগ কৰিব লাগে, সবকহু মাৰি পুৰত হি উদৰ নাহি কৰত ভূতদয়া। এয়া হ'ল ভোগবাদৰ এটা শ্ৰেষ্ঠ নিদৰ্শন। সকলোকে কাটি মাৰি আনি নিজৰ উদৰত ভৰাব লাগে। গোটেই জগতখন যেন মোক লাগে, আনে লঘন পৰি মৰক, মোৰ পেটটোৱে ভৰক, মোৰ ল'ৰা ছোৱালী ভালে থাকক। এইটো হ'ল আমাৰ চিন্তা। এইটো আধ্যাত্মিকতাৰ সম্পূৰ্ণ বিপৰীত। যে আধ্যাত্মিকতা বিষয়টো সম্পৰ্কত ময়ো ভালদৰে জনা নাছিলোঁ। ইয়াৰ যিটো সামাজিক যিটো প্ৰয়োগ, ছ'চিয়েল ইমপ্লিকেশ্যন বুলি কোৱা হয়, সামাজিক যিটো প্ৰয়োগ, ময়ো ভালদৰে জনা নাছিলোঁ।
মই একবাৰ দক্ষিণ কোৰিয়ালৈ গৈছিলোঁ এখন যুৱ সমাৰোহত অংশগ্ৰহণৰ কাৰণে। তাতে বাটে পথে এটা বাক্য লিখি থকা দেখিবলৈ পালোঁ কোৰিয়ান ভাষাত। আমি সুধিছিলোঁ, আমাক ইংৰাজীতে বুজাই দিছিল। এই বাক্যটো আমাৰ কাৰণে বৰ দৰকাৰী। তাত বাক্যটোত কোৱা হৈছে ইংৰাজীত, এজ material civilization develops, develop your spiritual civilization accordingly। মানে আপোনাৰ জীৱনেই ভগৱানত আপুনি আগবাঢ়িব, তাৰ সমান্তৰালভাৱে আধ্যাত্মিক চিন্তাও আগুৱাই লৈ যাওক। এই কথাটো কিয় ক'লে জানেনে? দেশখনৰ ধৰ্মগুৰু, আধ্যাত্মিক নেতা, শিক্ষাবিদ আৰু অন্যান্য গণ্যমান্যসকলে লগ লাগি এটা কথা ঠিক কৰিলে যে আজিৰ বিজ্ঞান আৰু তথ্য প্ৰযুক্তিবিদ্যাই যিটো অৱদান যোগাইছে মানুহক ভগৱানৰ ফালে ক্ৰমাৎ আগুৱাই লৈ গৈছে। ভগৱানৰ পৰা মানুহক আঁতৰাই অনাটো সহজ নহয়। কিয় সহজ নহয়? উই আৰ মেটেৰিয়েলি মেনিপুলেটেড। আমাৰ জীৱনটো বস্তুবাদী, আগুৱাই অনাটো সম্ভৱ নহয়। কিন্তু এই ভগৱানৰ পৰা মানুহৰ তৃপ্তিও নাই, ভোগৰ অন্তও নাই। যিমানেই ভোগ কৰিব সিমানেই ভোগৰ প্ৰতি বাসনা উপজে। আপুনি দুপৰীয়া সাজটো খুব ঘিউ মৌৰে একেবাৰে ধুনীয়াকৈ খাই দিলে দেই, 3 ঘণ্টাৰ পিছত আকৌ ভোক লাগিব। ৰাতি আকৌ কিহেৰে খাওঁ লগাই থাকিব জিভাখন। ভগৱান দুপৰীয়াৰ এই যে সুস্বাদু ব্যঞ্জনেৰে খোৱা আহাৰখিনি আপোনাক তৃপ্তি দিব নোৱাৰিলে, আৰু খাওঁ কৈ থাকিলে 3 ঘণ্টাৰ পিছত ভোক লাগিব যেতিয়া, এইটো হ'ল ভগৱানৰ এটা লক্ষণ। অৰ্থাৎ ভগৱানত মানুহ কেতিয়াও তৃপ্তি নহয়। 1 মহলীয়া ঘৰটো বান্ধাৰ পিছত 2 মহলীয়া বান্ধিবলৈ মন যাব, 2ৰ পিছত 3, তাৰ পিছত আৰু 4 মহলীয়া, এখন গাড়ীৰ পিছত 2খন গাড়ী, 2খনৰ পিছত 3খন গাড়ী। এই ভগৱানৰ কোনোদিন শেষ নাই। কিন্তু ভগৱানৰ পৰা তৃপ্তিও নাই। ভোগত ৰোগ মিলে, ত্যাগত ভোগ মিলে। ভোগত ৰোগ মিলে। আপুনি যিমানেই সুস্বাদু ব্যঞ্জনেৰে খাওক লাগিলে, তাৰ পৰা শৰীৰৰ উপকাৰ হোৱাতকৈ অপকাৰহে বেছি হয়। মানে ভোগত ৰোগ মিলে, ত্যাগত ভোগ মিলে। ত্যাগ কৰিহে আপুনি ভোগ কৰিব কৈছে। তেন ভুঞ্জিথা মা গৃধ কস্যচিৎ ধনম। ঈশ উপনিষদৰ এইটো এটা ইমান ডাঙৰ শ্লোক, ইমান বিখ্যাত শ্লোক যে মহাত্মা গান্ধীয়ে কৈছিল যে হিন্দু ধৰ্মৰ সকলো শাস্ত্ৰ যদি কাটি ছিঙি নদীত পেলাই দিয়া হয় আৰু মাত্ৰ ঈশ উপনিষদৰ এই শ্লোকটো থাকে, মা গৃধ কস্যচিৎ ধনম, কাৰো ধনৰ প্ৰতি লোভ নকৰিবা। এই শ্লোকটোৱে ভাৰতীয় সভ্যতা সংস্কৃতিক চিৰদিন চিৰকাললৈকে জীয়াই ৰাখিব। ইমানেই গুৰুত্বপূৰ্ণ। আৰু যি মানুহৰ অন্তৰত আধ্যাত্মিক চেতনা জন্মিব, সেই মানুহে কেতিয়াও ভোগত পতলি হ'ব নোৱাৰে। দক্ষিণ কোৰিয়াৰ সকলোকে শিকোৱা হৈছে, তুমি যিমান পাৰা সৎ পথেৰে ধন উপাৰ্জন কৰা, ভোগ কৰা, কিন্তু সমান্তৰালভাৱে আধ্যাত্মিক চিন্তাটো মনোনিৱেশ কৰিবা। বস্তুবাদী সভ্যতাই আপোনাক বিপথে পৰিচালিত কৰিব যাতে নোৱাৰে, তাৰ কাৰণে আপুনি আধ্যাত্মিক চিন্তাত মনোনিৱেশ কৰিব। আধ্যাত্মিক পিছে আমাৰ বহু মানুহৰ অন্তৰত আধ্যাত্মিক চিন্তা সম্পৰ্কত অলপ ভুল বুজাবুজি, খেলিমেলি হোৱা দেখিবলৈ পোৱা যায়। আধ্যাত্মিক মানে কি? আধ্যাত্মিক মানেতো মই কাৰো হাতে নোখোৱা, কাকো চুব নোৱাৰা, ইটো নকৰোঁ সিটো নকৰোঁ, ওলাই নাযাওঁ তলৈ নাযাওঁ, ইয়াৰ হাতে নাখাওঁ তাৰ হাতে নাখাওঁ,
আধ্যাত্মিক মানেতো এইটো নহয়। এটাই বস্তু আছে পৃথিৱীত, যিটো বস্তু আধ্যাত্মিকতা। এই আধ্যাত্মিকতাৰ বিষয়ে মহাপুৰুষ শংকৰদেৱে ভক্তি প্ৰদীপত, মই শিকিব নালাগে, কোৰিয়াত গৈ পেলাই আমাৰ ভক্তি প্ৰদীপতে শংকৰদেৱে লিখিছে যে এইমাত্ৰ মহাপুৰুষাৰ্থ পুৰুষৰ শ্ৰৱণ কীৰ্তন কৰিবেক নিৰন্তৰ। এইমাত্ৰ মহাপুৰুষাৰ্থ পুৰুষৰ মানে উভয় লিংগকে বুজাইছে, যে পুৰুষ মহিলা সকলোৰে, স্ত্ৰী পুৰুষ সকলোৰে এটাই মাত্ৰ ধৰ্ম, এয়া হ'ল শ্ৰৱণ আৰু কীৰ্তন। শ্ৰৱণ আৰু কীৰ্তন এইটো ধৰ্ম, কিন্তু এই ধৰ্মই আপোনাক মোক ওপৰলৈ তুলিব নোৱাৰে, সমাজখনক আগুৱাই লৈ যাব নোৱাৰে ধৰ্মই। তাৰ অৰ্থটো এইকাৰণে নোৱাৰে, ধৰ্মৰ যিটো সূত্ৰ, ধৰ্মৰ সূত্ৰই আপোনাক আগুৱাই লৈ যাব নোৱাৰে। কাৰণ ধাৰণত ধৰ্ম মিথ্যা হো, ধৰ্ম ধাৰয়তে প্ৰজা, ধাৰণ কৰি জীয়াই ৰাখে সেই ধৰ্ম। আপোনালোকে চকীখনত বহি আছে, চকীখনৰ ধৰ্মটো হ'ল আপোনাক পৰিব নিদিয়াকৈ ধৰি ৰখা। আপুনি বহিহে আছে চকীখনত, কিন্তু আপুনি ওপৰলৈ যাব নোৱাৰে। চকীখনৰ ধৰ্মটোৱে আপোনাক ওপৰলৈ উঠিব দিয়া নাই। আৰু চকীখন যদি ভাঙা চিঙা থাকে, মাটিত পৰিব পাৰে, কিন্তু ওপৰলৈ যাব নোৱাৰে। এইটো চকীৰ ধৰ্ম। শ্ৰৱণ কীৰ্তনৰো ধৰ্ম সেইটোৱে আপোনাক ধৰি ৰাখিব, কিন্তু ওপৰলৈ যাব নিদিয়ে। ওপৰলৈ যোৱাৰ কাৰণে শংকৰদেৱে তাৰ পিছতে আৰু দুটা পদ লিখিলে, সমস্ত ভূতক দেখিবেক নাৰায়ণ, উপায় মধ্যত ইটো সমস্ত ভূতক দেখিবেক নাৰায়ণ, সমস্ত ভূতক দেখিবেক নাৰায়ণ। সমস্ত ভূতত, সমস্ত ভূত বুলি কওঁতে ভূত মানে প্ৰাণী, সমস্ত ভূত প্ৰাণী, সকলো ভূত প্ৰাণীকেই আপুনি মানে ভগৱান বুলি গণ্য কৰক, ইয়াতকৈ আৰু ডাঙৰ নাই। আৰু ওপৰত ক'লে এইমাত্ৰ মহাপুৰুষাৰ্থ পুৰুষৰ শ্ৰৱণ কীৰ্তন কৰিবেক নিৰন্তৰ, এইটো হ'ল ধৰ্ম। ধৰ্মও লাগিব, কিন্তু ধৰ্মটো ধৰি থাকিলে ওপৰলৈ যাব নোৱাৰে। ওপৰলৈ যাবৰ কাৰণে এই তলৰ দুই শাৰী আধ্যাত্মিকতা লাগিব, আধ্যাত্মিকতা লাগিব, তলৰ দুই শাৰী মাত্ৰ। মানে সমস্ত ভূতকে আত্মজ্ঞান যিজনে কৰিব পাৰে, তেওঁৱেই সকলোকে ভাল পোৱা হ'ল। এইটো হ'ল আধ্যাত্মিকতাৰ এটা চূড়ান্ত নিদৰ্শন। সমস্ত ভূতক আপুনি কেনেকৈ ভাল পাব? সকলোকে দেই, আপুনিও ক'ব পাৰে এই মানুহজনে ই মোক বৰ বেয়া পায়, মইনো তাক কেনেকৈ ভাল পাম হে? সমানে ই মোক বৰ হিংসা কৰে, ই মোক বৰ অন্যায় কৰিছে, মই তাক কেনেকৈ সমানে ভাল পাম? তেতিয়াও ভগৱানে কৈছে আপুনি ভাল পাব নালাগে, তেওঁক ভাল পাব নালাগে, আপোনাক বেয়া পোৱা সমাজখনকো আপুনি ভাল পাব নালাগে। আপুনি এটা কাম কৰক, আপুনি নিজক ভাল পাবলৈ শিকক, নিজক ভাল পাবলৈ শিকক। তে মইতো নিজক ভাল পাওঁৱেই দেখোন। মই নিজক ভাল পাওঁ কাৰণে ভালদৰে মই কাপোৰ কানি পিন্ধিছোঁ, ভালকৈ খোৱা লোৱা কৰিছোঁ, ঘৰ দুৱাৰ বান্ধিছোঁ, টকা পইচা ইনকাম কৰিছোঁ, ল'ৰা ছোৱালীক ভালকৈ ৰাখিছোঁ। মই ভাল পাওঁ কাৰণেহে কৰিছোঁ এইবিলাক। মই বোলে এইবিলাক তুমি ভাল পোৱা কাৰণেহে কৰিছা। কিন্তু তুমি মানে কি, তুমিতো বুজা নাই। তোমাৰ দুটা অস্তিত্ব আছে, দুটা টু আইডেণ্টিটিজ, দুটা অস্তিত্ব আছে। এটা অস্তিত্ব হ'ল মা দেউতাই জন্ম দিয়া এই চকু নাক কাণ, এই চকু নাক কাণ হাত ভৰিৰে গঢ় লোৱা এই আমাৰ এই শৰীৰটো, এই শৰীৰটো আমাক মা দেউতাই জন্ম দিছে এইটো। কিন্তু এই বস্তুটোতো আচলতে তোমাৰ নহয়, তুমিতো এই শৰীৰটো জন্ম দিয়া নাই, তোমাৰতো নহয়। তো এই কথাটো আমি জানিবৰ কাৰণে গীতাৰ আকৌ 3য় অধ্যায়ৰ 31, 32, 33 নম্বৰ পদটোত এই
বিষয়ে এটা সুন্দৰকৈ কথা কৈছে। তেনেহ'লে আমি কেতিয়া কেনেকৈ জানিব লাগিব, মই কেনেকৈ জানিম, এই বিষয়ত মই আৰু এটা কথা কওঁ। এই কথাৰ প্ৰসংগতে, আধ্যাত্মিকতাৰ প্ৰসংগতে, যে মই দক্ষিণ ৰাৱণৰ দেশ শ্ৰীলংকাত এখন যুৱ সমাৰোহলৈ গৈছিলোঁ। তাত এটা ভাষণ, কেইবাটাও বিষয় আছিল। মই এটা বিষয়ত ভাষণ দিছিলোঁ, ৰোল অফ ৰিলিজিয়ন ইন ইণ্টিগ্ৰেটিং য়ং উইথ এজেড, মানে তৰুণ প্ৰজন্ম আৰু প্ৰবীণ চামৰ মাজত এটা সমন্বয় সাধনৰ কাৰণে ধৰ্মৰ ভূমিকা কি হ'ব। এতিয়া আজি আমাৰ প্ৰায়বিলাকে কৈ আছে যে নতুন চামে কওঁ, পুৰণি চামেই আমাক শেষ কৰি পেলালে। পুৰণি চামে কওঁ যে আমিতো ডেকা ল'ৰা আছিলোঁ, ইমানটো উচ্ছৃংখল অভদ্ৰ নাছিলোঁ আমি ডেকা থাকোঁতে। গতিকে দুয়োটাৰে মাজত মিল নাই। দেৰ ইজ এ ৰিফ্ট বিটুইন দ্য টু জেনেৰেশ্যনছ। ডেকা আৰু বুঢ়াৰ মাজত মিল নাই। ডেকাই দোষাৰোপ কৰে বৃদ্ধসকলক, বৃদ্ধসকলে দোষাৰোপ কৰে ডেকাসকলক। যে এই কিন্তু এনেকৈ দোষাৰোপ কৰি থাকিলে তোৰ সমাজখন নিজে জীয়াই নাথাকে। ডেকা বুঢ়াৰ মাজত, মাই পিতাৰ মাজত, ছাত্ৰ শিক্ষকৰ মাজত, ডাঙৰ সৰুৰ মাজত এটা মিলা প্ৰীতি থাকিবই লাগিব, বুজা পৰা থাকিবই লাগিব। এই মিলা প্ৰীতি, এই বুজা পৰা কোনে আনি দিব পাৰে, কোনে আনি দিব পাৰে, এই বিষয়ে আলোচনা হৈছিল। তেতিয়াই বিষয়টো লৈছিল যে ৰোল অফ ৰিলিজিয়ন ইণ্টিগ্ৰেটিং য়ং উইথ এজেড, ডেকা আৰু বুঢ়াৰ মাজত সমন্বয় সাধনৰ কাৰণে ধৰ্মৰ ভূমিকা। এই ভাষণ দিবলৈ যাওঁতে মই এটা কবিতা গাইছিলোঁ, ইংৰাজী কবিতা। লেবানন নামৰ এখন দেশ আছে মধ্যপ্ৰাচ্যত, তাৰে এজন কবি আছিল। কবিজনৰ নাম খলিল জিব্ৰান। তেওঁ এটা কবিতা ৰচনা কৰিছিল। কবিতাটোৰ নাম হ'ল অন চিলড্ৰেন। অন চিলড্ৰেন মানে শিশুসকল। শিশুসকলৰ বিষয়ে কবিতাটো লিখিবৰ সময়ত তেওঁ সন্মুখত পিতৃ মাতৃ হালক বহুৱাই ৰাখিছিল। সন্মুখত মাক বাপেকক বহুৱাই লৈ কবিতাটো ৰচনা কৰিছিল। তেওঁ কৈছিল কবিজনে কবিতাটোত যে মাক বাপেকক উদ্দেশ্য কৰি কৈছে যে ইউৰ চিলড্ৰেন ইজ নট ইউৰ চিলড্ৰেন, they are the sons and daughters of life longing for itself. They come through you but not from you. You may house their bodies but not their souls. Though they are with you, they belong not with you. You may love them but cannot give your thought. And you are the boss from where your children is living arose comfort. অসমীয়াতে কি জানেনে, মাক বাপেকক ক'লে ইউৰ চিলড্ৰেন আৰু নট ইউৰ চিলড্ৰেন। এই যে আপোনালোকে জন্ম দিছে 2টা 3টা 4টা ল'ৰা ছোৱালী, মা বাপেকে কৈছে এইবোৰ আপোনালোকৰ ল'ৰা ছোৱালী নহয়। দে কাম থ্ৰু ইউ, সিহঁত কিন্তু আপোনালোকৰ মাধ্যমেদি আহিছে, বাট নট ফ্ৰম ইউ, আপোনালোকৰ পৰা কিন্তু অহা নাই। মা বাপেকে ক'লে আপুনি যে ল'ৰা ছোৱালী জন্ম দিছে আপোনালোকৰ নহয়, আপোনালোকৰ মাধ্যমেদিহে পৃথিৱীলৈকে আহিছে, কিন্তু আপোনালোকৰ পৰা অহা নাই। They are the sons of life longing for itself. এই ল'ৰা ছোৱালীকেইটা হ'ল মাক বাপেক আপোনালোকৰ কামনা বাসনাৰ ফলশ্ৰুতি। কামনা বাসনাৰ ফলত জন্ম হোৱা এই ল'ৰা ছোৱালীবিলাক। You may house their bodies. আপুনি ল'ৰা ছোৱালীবিলাকৰ চকু কাণ নাক মুখ এইবিলাকক জন্ম দিব পাৰে, বাট নট দেয়াৰ চ'লছ। কিন্তু আত্মাক জন্ম দিয়াৰ অধিকাৰ মাক বাপেকৰ নাই। কৈছে আপুনি এইবিলাক জন্ম দিব পাৰিব, আত্মাক কিন্তু আপোনালোকে জন্ম দিব নোৱাৰে। আত্মাক যদি জন্ম দিব নোৱাৰে, আচলটোৱে যখন নোৱাৰোঁ তেতিয়াহ'লে আমি চকু কাণ নাক মুখ এইবোৰতো লেবৰেটৰীত ডাক্তৰবিলাকৰ তৈয়াৰ কৰিব পাৰে, কৰিয়ে আছে দেখোন ডাক্তৰে তৈয়াৰ কৰি। আত্মাক কিন্তু কিয় জন্ম দিব নোৱাৰে? বাট নট দেয়াৰ চ'লছ, আত্মাক জন্ম দিব নোৱাৰে। ইউ মে লাভ দেম, ইউ মে লাভ দেম। আপুনি আপোনাৰ ল'ৰা ছোৱালীক মৰম চেনেহ কৰিব পাৰে। ৰাতি টোপনিত শুই থাকোঁতে একফালে এটাক লৈ পেলাই শুই থাকিব পাৰে, বাট নট
গিভ ইউৰ থট। আপোনাৰ চিন্তাধাৰা কিন্তু আপুনি তাহাঁতৰ ওপৰত জাপি দিব নোৱাৰে। কাৰণ আপুনি হয়তো ভাবিছে মোৰ ল'ৰা ছোৱালীক অমুক কৰিম তমুক কৰিম ডাঙৰ মানুহ কৰিম নোৱাৰিবও পাৰে, ভাবিছে নোৱাৰিবও পাৰে দিবলৈ। You may love them, but cannot. Though they are with you, they belong not with you. এই ল'ৰা ছোৱালীকেইটা যদিও আপোনাৰ লগত অনবৰতে আছে, থাকিও কিন্তু নাই কিন্তু আপোনালোক ক'ব নোৱাৰে যে মোৰ লগত ল'ৰা ছোৱালীকেইটা আছে দেখোন, থাকিও নাই কিন্তু সিহঁতৰ ওপৰত আপুনি একো কৰ্তৃত্ব নাই মাক বাপেকৰ। কিয় নোৱাৰে? আপুনি সিহঁতৰ ওপৰত চব কথা জাপি কিয় দিব নোৱাৰে? এইকাৰণেই যাব নোৱাৰে, আপোনাৰ সতি সন্ততিবিলাক ভৱিষ্যতে আহিব ধৰা পৃথিৱীখনত বাস কৰিছে আৰু আপুনি পাৰ হৈ অহা অতীতত বাস কৰিছে। আপোনাৰ জীৱনটো পাৰ হৈ গ'ল, অতীতকাল হৈ গ'ল। আপোনাৰ ল'ৰা ছোৱালী কিন্তু ভৱিষ্যত কালত আছে। আপুনি হয়তো ভাবিছে মোৰ ল'ৰা ছোৱালীক ভাল কৰিম, নোৱাৰিবও পাৰে। ভাল হ'বলৈ যাওঁতে ভেল হ'বও পাৰে, একো ঠিক নাই। কাৰণ আপোনাৰ ল'ৰা ছোৱালী ভৱিষ্যতৰ পৃথিৱীত বাস কৰিছে। ভৱিষ্যতৰ পৃথিৱীত বাস কৰা ল'ৰা ছোৱালীৰ ওপৰত আপুনি সকলোবোৰ কথা জাপি দিব নোৱাৰে। তাহাঁতৰ দে হেভ দেয়াৰ অউন থট, সিহঁতৰো নিজা কিছুমান চিন্তাধাৰা আছে। সেইকাৰণে আজিকালি দেখা নাই জানো ল'ৰা ছোৱালীবিলাকে মাক বাপেকৰ কথা সকলো নামানে, সকলো কথাত গুৰুত্ব নিদিয়ে। কাৰণ সিহঁতে নিজেও বহু কথা জানে। অন্ততঃ মোবাইলটো হোৱাৰ পিছত, ইণ্টাৰনেট হোৱাৰ পিছত আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাতকৈ বেছি কথা জানে। শংকৰদেৱৰ বিষয়েও মাক বাপেকতকৈ ল'ৰা ছোৱালীয়ে ইণ্টাৰনেটত চাই বেছি কথা শিকিছে। আপুনি তাহাঁতৰ ওপৰত গোটেইবিলাক কথা জাপি দিব নোৱাৰে। আৰু আমাৰ সমাজখনে কি কৰি আছে, কি কৰি থকা নাই সকলোৱে দেখিছে। দেখি শুনি সিহঁতৰ নিজস্ব এটা ধাৰণা হৈছে, কোন ভাল কোন বেয়া সিহঁতে বুজি পোৱা হৈছে। শেষত ক'লে কবিয়ে খলিল জিব্ৰানে যে ইউ আৰ দ্য বছ। মাক বাপেকক ক'লে যে আপোনালোক পিতৃ মাতৃ হালেই এখন ধনুৰ দৰে। এখন ধনু এখন মাৰিবৰ সময়ত আপুনি যিমান শুদ্ধকৈ লক্ষ্য কৰিব পাৰিব, সি সিমানেই গৈ লক্ষ্যভেদ কৰিব। মাক বাপেকক ক'লে আপোনালোক এই ধনুখনৰ পৰা যি ভাৱনাৰে ল'ৰা ছোৱালীক জন্ম দিছে, সেই ভাৱনাৰেই ল'ৰা ছোৱালীবিলাক ওলাই গুচি গৈছে। আপুনি জন্ম দিবৰ সময়ত অগাসুৰ বকাসুৰ ৰম্বাসুৰ নে প্ৰহ্লাদ ধ্ৰুৱক চিন্তা কৰি কৰি জন্ম দিছে, এইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনালোকে যি ভাবিছে সেইমতে ল'ৰা ছোৱালীৰ জন্ম হ'ব। এইটো হ'ল কবিতাটোৰ মূল সাৰ্থক। ই এটা আধ্যাত্মিক কবিতা। আধ্যাত্মিক শব্দটো আছে কাৰণে মই এইখিনি কথা ক'লোঁ, আধ্যাত্মিক কবিতা। এই কবিতাটোৰ বিষয়ে এদিন এখন আলোচনা হৈছিল। আলোচনাখন লণ্ডনত হৈছিল, ইংলেণ্ডত। মই পঢ়িছোঁ কিতাপত, কিন্তু মই তাত যোৱা নাই। আলোচনাত এটা কথা সিদ্ধান্ত কৰিবৰ কাৰণে আলোচনা হৈছিল যে ল'ৰা ছোৱালীক জন্ম দিবৰ সময়ত মাক বাপেকে যি দৃষ্টিভংগীৰে জন্ম দিয়ে সেইমতেই হয়। এইটোতো উদাহৰণ আমাৰ শাস্ত্ৰত বহুত আছে। উত্তৰৰ গৰ্ভত অভিমন্যুৰ যেতিয়া জন্ম হ'ল সেইটো আছেই। প্ৰহ্লাদ মহাভক্ত কেনেকৈ হ'ল এইবিলাকো আছে। আৰু বহুত কথা আছে মাক বাপেকৰ ওপৰতে সন্তানৰ ভৱিষ্যত নিৰ্ভৰ কৰে বুলি। ল'ৰা ছোৱালীক তেতিয়াহ'লে কিমান বয়সৰ পৰা শিক্ষা প্ৰদান কৰিব লাগে, এই বিষয়ে এদিন এখন আলোচনা হ'ল। পণ্ডিতবিলাকৰ আলোচনা দেই, আমাৰ সাধাৰণ মানুহৰ তাত ভাগ নাই। পণ্ডিতবিলাকৰ মাজত আলোচনা হ'ল। খলিল জিব্ৰানৰ এই কবিতাটোৰ ওপৰত ভিত্তি কৰি আমি কিমান বয়সৰ পৰা ল'ৰা ছোৱালীক শিক্ষা দিব লাগে, কিমান বয়সৰ পৰা। কোনোবাই ক'লে ল'ৰা ছোৱালী জন্মগ্ৰহণ কৰাৰ 4 বছৰৰ পৰা শিকাব লাগে, কোনোবাই 5 বছৰ, কোনোবাই 7 বছৰ এনেকৈ ক'লে। কিন্তু এগৰাকী বিদুষী মহিলাই এটা কথা ক'লে যে ল'ৰা ছোৱালী জন্মগ্ৰহণ কৰাৰ 20-25 বছৰমান আগৰে পৰাই শিকাব লাগে। কি ক'লে যে ল'ৰা ছোৱালী জন্মগ্ৰহণ কৰাৰ 20-25 বছৰ আগৰে পৰাই শিকাব লাগে।
এতিয়া আমাৰ আগতে এষাৰ কথা কোৱা হ'ল, আমি সকলোৱে হাঁহিলোঁ হয়, ল'ৰা ছোৱালী জন্মাই নাই, 20 বছৰ আগৰ পৰাই শিকাব লাগে। সেইখন যেনেকৈ পণ্ডিতৰ সমাজ আছিল, তাহাঁতে কোনো হাঁহি মৰা নাই। মাত্ৰ বিদেশী মহিলাজনী সুধিলে, আপুনি কিয় এষাৰ কথা ক'লে, আমাক বুজাই দিয়কচোন। তেতিয়া এই যিখন গীতা আজি ইয়াত উন্মোচন কৰা হ'ল, সেই গীতাখনৰ 3য় অধ্যায়ৰ 31, 32, 33 নম্বৰ অধ্যায়ত 3টা শ্লোক মানে মানুহজনীয়ে গাই দিলে। ধ্যায়ত বিষয়ান পুংস সংগতে উপজায়তে সংগতে সংজায়তে কামঃ কামত ক্ৰোধ বিজায়তে ক্ৰোধত ভৱতি সন্মোহ সন্মোহত স্মৃতি বিভ্ৰম স্মৃতি ভংসত বুদ্ধি নাশত প্ৰণশ্ৰুতি। এই 3টা শ্লোক গাই দিলে আৰু তেওঁলোকে বুজি পায় পণ্ডিতবিলাকে। আপোনালোকৰ ঘৰত গৈ গীতাখন মেলি, বোধহয় এইখনতো আছে, আপোনালোকে 3য় অধ্যায়ৰ 31, 32, 33 নম্বৰ শ্লোককেইটাৰ অসমীয়াটো সুন্দৰকৈ বুজি ল'ব। আৰু সহজকৈ বুজিবৰ কাৰণে আৰু এটা কথা ক'লে কোনোবাই হয়তো বুজি নাপাব পাৰে। আৰু সহজকৈ বুজাবৰ কাৰণে এটা কথা ক'লে, এইটো কি জানেনে? মহাভাৰতত যুদ্ধৰ আগতে এদিন দ্ৰোণাচাৰ্যই দুৰ্যোধন আৰু অৰ্জুনক লগত লৈ শ্ৰেষ্ঠ ধনুৰ্ধৰ কোন প্ৰমাণ কৰিবলৈ, পৰীক্ষা কৰিবলৈ হাবিলৈ গ'ল। হাবিৰ মাজত এডাল গছৰ ওপৰত এটা মাটিৰে তৈয়াৰ কৰা মাছ এটা ওলমাই থৈ দিছে। মাছ এটা তলত পুখুৰী এটা সাজিছে সৰুকৈ। দ্ৰোণাচাৰ্যই দুৰ্যোধনক ক'লে, দুৰ্যোধন, তুমি এই ধনুখন লৈ পানীত মাছটো চাই ওপৰত মাছৰ চকুটো বিন্ধাই দিয়া। দুৰ্যোধনে ধনুখন লৈ গ'ল, নি পেলাই গুৰুৱে সুধিলে, তুমি কি দেখিছা? গুৰুদেৱ, মই আপোনাৰ চৰণ দুখন দেখিছোঁ। আৰু কি দেখিছা? গছডাল দেখিছোঁ। আৰু কি দেখিছা? বোলে গছত ডালপাত থকা দেখিছোঁ। আৰু একো দেখা নাই নেকি? বোলে চৰাই এটাও দেখিছোঁ। ভালকৈ চোৱাচোন। নহয় গুৰুদেৱ, মই এইখিনিকে দেখিলোঁ। তেনেহ'লে তুমি ধনুখন পেলাই দিয়া। এইবাৰ অৰ্জুনক ক'লে, অৰ্জুন, তুমি ধনুখন লৈ যোৱা, তললৈ চাই মাছৰ চকুটো বিন্ধাই দিয়া। সুধিলে দ্ৰোণাচাৰ্যই, তুমি কি দেখিছা? গুৰুদেৱ, মই আপোনাৰ চৰণ দুখনিহে প্ৰথমে দেখিছোঁ। অৰ্জুনে ক'লে, তাৰপিছত কি দেখিছা? বোলে গুৰুদেৱ, মই মাছৰ চকুটো দেখিছোঁ। আৰু মাছটো দেখিছেনে নাই? বোলে নাই, মাছটো মই দেখা নাই, মাছৰ চকুটোৱে দেখিছোঁ। ভালকৈ চাচোন। নহয়, মাছৰ চকুটোৱে দেখিছোঁ। তেনেহ'লে তুমি ধনুখন মাৰি দিয়া। চকুটো বিন্ধি গ'ল। এতিয়া ইয়াৰ পৰা কি বুজিব পাৰি জানেনে? দুৰ্যোধনৰ লক্ষ্যটো হ'ল গোটেই গছডাল, গোটেই মাছটো ক'ত বিন্ধিব পাৰিব? অৰ্জুনৰ লক্ষ্যটো হ'ল কেৱল মাছৰ চকুটো। এইটো হ'ল আধ্যাত্মিক তত্ত্ব এটা। ঠিক তেনেকৈ বাঘৰ পেটত হৰিণা নজন্মে বুলিতো আমি সকলোৱে জানো। আহু ধান পুতি পেলাই আপুনি শালি ধান কেনেকৈ কাটিব? বোলে ভাল ল'ৰা ছোৱালীৰ যদি জন্ম হ'ব লগা হয়, ল'ৰা ছোৱালীক শিক্ষা দিয়াতকৈ পিতৃ মাতৃয়ে 20-25 বছৰ আগৰ পৰাই শিক্ষা লওক। এইটোৱে আচল কথা। এইটো হ'ল আধ্যাত্মিকতাৰ চূড়ান্ত নিদৰ্শন। এই আধ্যাত্মিকতাৰ জ্ঞানকেই আমাৰ ভাৰতীয় সভ্যতা, ভাৰতীয় সংস্কৃতিয়ে দি থৈ আহিছে। কিন্তু আধ্যাত্মিকতাৰ আমি যিটো ভাবোঁ, বিদেশত অলপ বেলেগ ধৰণে ভাবে। বিদেশত বেলেগ ধৰণে ভাবে। বিদেশত কোন ক'ত কেনেকৈ ভাবে সেইটো আমাৰ বৰ্তমান দৰকাৰ নাই। আমি ভাৰতীয় মানুহ, ভাৰতীয় সভ্যতা সংস্কৃতিতে আমি জীয়াই আছোঁ। গতিকে আধ্যাত্মিক শব্দটো আমাৰ কাৰণে কি জানেনে? একেবাৰে চমুকৈ ধৰ্মই সকলোকে লগ কৰিব নোৱাৰে। কাৰণ ইয়াতে হিন্দু ধৰ্মৰ মানুহখিনি আহিছে, ইয়াততো মুছলমান অহা নাই, খ্ৰীষ্টিয়ান অহা নাই। সিহঁতে যেতিয়া কিবা ইজতেমা পাতে, আমিওতো হিন্দুবিলাক নাযাওঁ।
তাৰমানে ধৰ্মই সকলোকে লগ কৰিব নোৱাৰে। আনকি হিন্দুৰ ভিতৰতো বহুত ভাগ ভাগ আছে, বৈষ্ণৱ ভক্ত আৰু কিবা কিবি আছে, ইটো কৰিলে সিটো নাযায়, সিটো কৰিলে সিটো নাযায়। কিন্তু এটাই মাত্ৰ বস্তু আছে, যিটো বস্তুৱে গোটেই পৃথিৱীৰ 750 কোটি মানুহক একতাৰ দোলেৰে বান্ধি ৰাখিব পাৰে, সেইটো হ'ল আধ্যাত্মিকতা।